নমস্কাৰ, আপোনালোকৰ মাজলৈ কেইটামান চিননিম লৈ আহিছোঁ, অৰ্থাৎ সমাৰ্থক শব্দ, যিকেইটা পৰীক্ষাত অহাৰ খুবেই সম্ভাৱনা আছে। ইয়াৰ প্ৰথমটো ৱৰ্ড হৈছে নটৰিয়াছ। নটৰিয়াছৰ অৰ্থ হৈছে কুখ্যাত। যিকোনো এটা বেয়া কামৰ বাবে চিনি পোৱা লোকক নটৰিয়াছ বুলি কোৱা হয়। যেনেকৈ লাডেনক কোৱা হয় কুখ্যাত বুলি। এ মেন ফেমাছ ফৰ এ বেড কোৱালিটি, অৰ্থাৎ নটৰিয়াছ মানে হৈছে কুখ্যাত। ইয়াৰ এতিয়া চিননিমটো হ'ব, ইয়াত অপশ্যন দিয়া আছে গুড কোৱালিটি, অপশ্যন বিত দিয়া আছে হেপী, চিত দিয়া আছে ইনফেমাছ আৰু ডিত দিয়া আছে প'ৰ। প'ৰটো নহয়েই, আৰু ইয়াত এতিয়া শুদ্ধ এনছটো হ'ব ইনফেমাছ, অৰ্থাৎ কুখ্যাত। ইয়াৰ পাছৰটো ৱৰ্ড হৈছে এবাণ্ডন। এবাণ্ডন মানে হৈছে, এবাণ্ডনৰ অৰ্থ হৈছে ত্যাগ কৰা। ইয়াত এইকেইটা যিকেইটা অপশ্যন দিয়া আছে ফৰছেক, লভলি, হাণ্টাৰ, লোকেল, এইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ফৰছেক। ফৰছেক মানুহ হৈছে ত্যাগ কৰা আৰু এবাণ্ডন মানুহ হৈছে ত্যাগ কৰাই। ইয়াৰ পাছৰটো ৱৰ্ড হৈছে ব্ৰেভ, BRAVE। এতিয়া প্ৰথমে আপোনালোকে জানিব লাগিব ব্ৰেভৰ অৰ্থটো কি হ'ব। ব্ৰেভৰ অৰ্থটো হৈছে সাহসী বা সাহসীয়াল। ইয়াত এতিয়া অপশ্যন দিয়া আছে হাৰ্টলেছ, সেইটোতো হ'বই নোৱাৰে, পিয়'ৰ হ'বই নোৱাৰে, অৰিজিনেল পিয়'ৰ একেই। ইয়াত অপশ্যন ডিটো দিয়া আছে হিৰ'ইক। এতিয়া ব্ৰেভৰ চিননিম হ'ব হিৰ'ইক। ইয়াৰ পাছৰটো ৱৰ্ড দিয়া আছে ডিলিজেণ্ট। ডিলিজেণ্টৰ অৰ্থটো হৈছে কঠোৰ পৰিশ্ৰমী। ইয়াত এতিয়া যিকেইটা ৱৰ্ড দিয়া আছে ছাপৰ্ট, সেইটোতো হ'বই নোৱাৰে, নেচাৰেল হ'বই নোৱাৰে, ফায়াৰটোতো নহয়েই। ইয়াত যিটো অপশ্যন ডি দিয়া আছে হাৰ্ড ৱৰ্কাৰ। ডিলিজেণ্টৰ চিননিম হৈছে হাৰ্ড ৱৰ্কাৰ, মানে কঠোৰ পৰিশ্ৰমী। ইয়াৰ পাছৰটো ৱৰ্ড হৈছে এবিউজ। এবিউজৰ অৰ্থ হৈছে গালি শপনি পৰা, বেয়া বিহেভিয়াৰ কৰা। ইয়াত এতিয়া যিকেইটা অপশ্যন দিয়া আছে ইনডিপেণ্ডেণ্ট, মিছবিহেভিয়াৰ, এড্ৰেছ আৰু লয়েল। ইয়াত এতিয়া শুদ্ধ এনছটো হ'ব মিছবিহেভিয়াৰ। এবিউজ মানে হৈছে গালি শপনি পৰা, আৰু ইয়াৰ লগত চিমিলাৰ হৈছে মিছবিহেভিয়াৰ, অপশ্যন বিত থকাটো। এতিয়া এবিউজৰ চিননিম হ'ব মিছবিহেভিয়াৰ। ইয়াৰ পাছৰটো ৱৰ্ড হৈছে লেটেষ্ট। লেটেষ্টৰ অৰ্থ হৈছে আধুনিক বা নতুন। ইয়াত এতিয়া অপশ্যন দিয়া আছে অল্ড, হাংৰি, ব্লেম, মডাৰ্ণ। এইকেইটাৰ ভিতৰত লেটেষ্টৰ চিননিম হ'ব অপশ্যন ডি মডাৰ্ণ। মডাৰ্ণ মানুহ হৈছে নতুন আৰু লেটেষ্ট মানুহ হৈছে নতুন বা আধুনিক। ইয়াৰ পাছৰটো ৱৰ্ড হৈছে পাৰপ'জ। পাৰপ'জৰ অৰ্থটো যদি আমি চাবলৈ যাওঁ তেতিয়াহ'লে ইয়াৰ অৰ্থ হৈছে উদ্দেশ্য। এতিয়া আমাক লাগে পাৰপ'জৰ চিননিমটো। ইয়াত অপশ্যন দিয়া আছে ইণ্টাৰভিউ, কিংডম, ইণ্টেনশ্যন আৰু মনিটৰ। ইয়াত থকা অপশ্যনকেইটাৰ ভিতৰত অপশ্যন চিটো শুদ্ধ হ'ব, কিয়নো ইণ্টেনশ্যন মানে হৈছে উদ্দেশ্য আৰু পাৰপ'জ মানে হৈছে উদ্দেশ্য। এতিয়া পাৰপ'জৰ চিননিমটো হ'ব অপশ্যন চি ইণ্টেনশ্যন। আপোনালোকৰ মাজলৈ আজি মই মাত্ৰ কেইটামান চিননিম লৈ আহিছোঁ। যদি আপোনালোকক এনেকুৱা ধৰণৰ আৰু চিননিম লাগে তেতিয়াহ'লে মোক চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব, লগতে কমেণ্ট কৰি জনাই দিব।